বন্ধুসকল, মই আপোনালোকৰ মাজলৈ আজি আকৌ এটা নতুন ভিডিঅ' লৈ আহিছোঁ। এই ভিডিঅ'টো এটা খুবেই গুৰুত্বপূৰ্ণ নিউজৰ ওপৰত হয়। আমাৰ যিখিনি বন্ধু বান্ধৱ চাকৰি প্ৰত্যাশী হয়, যাৰ চেন্ট্ৰেল গভৰ্ণমেণ্টৰ জব বা ইণ্ডিয়ান ৰেলৱেৰ দৰে এটা ৰেপুটেড অৰ্গেনাইজেশ্যনত জব কৰাৰ মন আছে বা প্ৰিপেৰেশ্যন যিয়ে কৰি আছে, তেখেতৰ কাৰণে এইটো এটা খুবেই ভাল নিউজ। তো আগলৈ আমি এই যিটো ৰিক্ৰুটমেণ্ট ওলাইছে বুলি কৈছোঁ, ইয়াৰ ওপৰত ডিটেইলছ আলোচনা কৰিম। আশা কৰোঁ আপোনালোকে আগলৈকে চাব। এইটো এটা NTPC বুলি কয়, যিটো নন টেকনিকেল পপুলাৰ কেটেগৰী, মানে যিখিনিত টেকনিকেল জব নহয়, নন টেকনিকেল, যেনে ক্লাৰিকেল থাকে, অফিচাৰ লেভেলৰ থাকে, এইটোৰ ওপৰত হয় এইটো ৰিক্ৰুটমেণ্ট। মানে আমি যিখিনি নন টেকনিকেল ষ্টুডেণ্ট থাকোঁ, BSc BA তেনেকুৱা ষ্টুডেণ্টবোৰৰ কাৰণে হয় এইটো। কাৰণ চবেই জানো যে ৰেলৱে বগেৰাত অলপ টেকনিকেল পোষ্ট বেছি ওলায়, আৰু নন টেকনিকেলটো এইটো এটা আমাৰ মানে খুবেই প্ৰিয় জব হয়, চবেই বিচাৰে, কিন্তু এইটো ৰিক্ৰুটমেণ্ট অলপ কমকৈ আহে, বহুত টাইমৰ মূৰে আহে। এইটো এটা খুব ডাঙৰ চান্স হয়, হিউজ নাম্বাৰ আহিছে, অলমষ্ট 12,000 11,588 নাম্বাৰ অফ ভেকেঞ্চিজ আছে। তো ইয়াত দুটা কেটেগৰী আছে, এটা গ্ৰেজুৱেট লেভেল আৰু এটা নন গ্ৰেজুৱেট লেভেল, মানে আণ্ডাৰ গ্ৰেজুৱেট লেভেল, যিটো হায়াৰ ছেকেণ্ডেৰী লেভেলত থাকে। তো ইয়াত আপোনাৰ যিটো গ্ৰেজুৱেট লেভেল আছে, ইয়াৰ ষ্টাৰ্টিং হ'ব এপ্লাই 14 ছেপ্টেম্বৰৰ পৰা আৰু 13 ছেপ্টেম্বৰলৈকে চলিব। তো এইটোতো অনলাইনে হ'ব, অনলাইন এপ্লাই কৰিব লাগিব। তো ইয়াত ভালেকেইটা পোষ্ট আছে, 5টা কেটেগৰী পোষ্ট আছে। টোটেল আপোনাৰ 8,113 নাম্বাৰ অফ পোষ্ট আছে গ্ৰেজুৱেট লেভেলৰ। চিফ কমাৰ্চিয়েল ক্লাৰ্ক টিকেট ছুপাৰভাইজাৰ আছে এটা, এইটো 1,736 ভেকেঞ্চি। ষ্টেচন মাষ্টাৰ আছে, গুডছ ট্ৰেইন মেনেজাৰ আছে, জুনিয়ৰ একাউণ্ট এছিষ্টেণ্ট আছে, আৰু চিনিয়ৰ ক্লাৰ্ক কাম টাইপিষ্ট আছে। এই যিটো নাম্বাৰ অফ ভেকেঞ্চি ইয়াত দিয়া হৈছে 8,113 নাম্বাৰ টোটেল। এইটো অল ইণ্ডিয়া লেভেলৰ হয়, মানে জোন ৱাইজ ইয়াত ডিষ্ট্ৰিবিউট কৰা থাকিব, আৰু এজন কেণ্ডিডেটে নিজৰ যিকোনো এটা জোনতহে এপ্লাই কৰিব পাৰিব। মানে ইয়াত যিটো পোষ্ট আছে, সেই গোটেইকেইটা পোষ্টৰ এগেইনষ্টত আমি এপ্লাই কৰিব নোৱাৰোঁ। আমি আমাৰ যিকোনো এটা জোন থাকিব, 11-12টামান জোন আছে মোষ্ট প্ৰবেবলি, সেই জোনকেইটা যিকোনো এটা চুজ কৰিব পাৰোঁ, যিকোনো এটাতহে এটা কেণ্ডিডেটে এপ্লাই কৰিব পাৰে। তো নেক্সট যদি আমি চাওঁ যে যিখিনি আণ্ডাৰ গ্ৰেজুৱেট লেভেলৰ পোষ্ট আছে, সেইখিনি কি আছে, সেইখিনি পোষ্টটো খুবেই ভাল পোষ্ট আছে। সেইখিনি কমাৰ্চিয়েল কাম টিকেট ক্লাৰ্ক আছে, একাউণ্ট ক্লাৰ্ক আছে, জুনিয়ৰ ক্লাৰ্ক আছে, আৰু ট্ৰেইন ক্লাৰ্ক। ইয়াৰো চেলেৰিটো খুবেই ভাল হয়। ইয়াৰ নাম্বাৰ অফ পোষ্ট আছে, চিৰিয়েলি যদি চাই টোটেল আছে 3,445, আৰু চিৰিয়েলি এইটো কমাৰ্চিয়েল কাম টিকেট ক্লাৰ্কৰ কাৰণে 2,022টা, নেক্সট একাউণ্ট এছিষ্টেণ্টৰ কাৰণে 361, জুনিয়ৰ ক্লাৰ্কৰ কাৰণে 990, আৰু ট্ৰেইন ক্লাৰ্কৰ কাৰণে অনলি 72। ইয়াত 21 ছেপ্টেম্বৰৰ পৰা এইটো এপ্লাই ষ্টাৰ্ট হ'ব, আৰু ইয়াৰ আপোনাৰ এডুকেশ্যনৰ কোৱালিফিকেশ্যন থাকিব হায়াৰ ছেকেণ্ডাৰী। যিখিনি বন্ধুৱে হায়াৰ ছেকেণ্ডাৰী পাছ কৰিছে বা গ্ৰেজুৱেট কমপ্লিট কৰা নাই, কৰি আছে, তেখেতসকলে এই পোষ্টখিনি এপ্লাই কৰিব পাৰিব। এইটো এটা থাৰ্ড গ্ৰেডে জব, দুয়োটা থাৰ্ড গ্ৰেড পজিশ্যনে হয়। এইটো খুবেই ভাল জব, ইয়াৰ চেলেৰিও বহুত হাই। ইয়াৰটো যিটো এডুকেশ্যন কোৱালিফিকেশ্যন, গ্ৰেজুৱেট লেভেলৰ কাৰণে গ্ৰেজুৱেট, আৰু যিটো আণ্ডাৰ গ্ৰেজুৱেট তাৰ কাৰণে হায়াৰ ছেকেণ্ডাৰী লেভেল। কিন্তু ইয়াৰ ডিটেইল যিটো আছে, সেইটো আপোনাৰ ডিটেইল নটিফিকেশ্যনটো যেতিয়া বাহিৰ হ'ব, এতিয়ালৈ সেইটো আপলোড কৰা নাই অফিচিয়েল ৱেবছাইটত। সেইটো কৰিলে পোৱা যাব, তেতিয়া আপোনাৰ ওপৰত ইয়াৰ ওপৰত এটা বিশেষ ভিডিঅ' নিশ্চয় বনাই দিয়া হ'ব। আৰু এইটো এটা অনলাইন এক্সাম হ'ব, ইয়াৰ এক্সামটো কম্পিউটাৰ বেছড হয়। আৰু এইটো যিটো এপ্লাই আছে, এইটো এপ্লাইৰ ফিজ আছে আপোনাৰ যিটো UR কেটেগৰীৰ হয়, তেখেতসকলৰ কাৰণে 500 ৰুপিজ, আৰু যিখিনি আদাৰ কেটেগৰী, মানে SC ST, ফিমেল, ট্ৰান্সজেণ্ডাৰ, মাইনৰিটি, তেখেতসকলৰ কাৰণে 250 ৰুপিজ। কিন্তু ইয়াত এটা ভাল কথা আছে যে যদি আপুনি এক্সাম দিয়ে, যদি UR কেটেগৰীৰ হয়, তেতিয়া আপোনাৰ 400 ৰুপিজ এটা ৰিফাণ্ড হয়, আৰু আদাৰ কেটেগৰীখিনিৰ কাৰণে 250 ভিতৰত 250 গোটেইখিনিয়ে ৰিফাণ্ড হয় আপোনাৰ নিজৰ একাউণ্টছত। তো এইটো এটা ভালেই কথা হয়। আৰু ইয়াত মই আগতেও কৈছোঁ, এজন কেণ্ডিডেটে অনলি এটা কেটেগৰীতহে, এটা জনতহে এপ্লাই কৰিব পাৰে। তো আশা কৰোঁ আপোনালোকে কথাখিনি বুজি পাইছে। যদি কিবা বুজা নাই বা বুজিব থাকি গ'ল, তেনেহ'লে আপোনালোকে কমেণ্ট ছেকশ্যনত সুধিব পাৰে। তো এই ভিডিঅ'টো ইমানতে আছিলে, গোটেইখিনি চোৱাৰ কাৰণে থেংক ইউ। এনেকুৱা ভিডিঅ' নেক্সট পাই থাকিব বিচাৰে, তেনেহ'লে ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।